এইটো দেখোন ভেদেল ঐ পকা কৰ পৰা আহিলেও ভেদেলে ইমান সোনকালে বজাৰ পৰা আহিলে যে আজিকালি চাগে সেই ৰাতিপুৱাতে বজাৰখন বহে এপোৱামান গাহৰি মাংস খাব পাৰিলে বৰ ভাল লাগিলহেঁতেন কিমান দিন যে হ'ল খোৱা নাই এই কলচি লগত পুৰা দবাই দিলো হয় নাইটি কলৈ যায় বাপৰে আজি দুইজনকে যে একেলগে দেখা পালো ভাগ্যই ভাল চাগে মোৰ আমি মন্দিৰৰ পৰা অকণমান আহো বা আজি জানোহে সোমবাৰ নহয় আমি আৰু সেই গোটে খাওনো সোমবাৰ কেইটাত মন্দিৰলৈ গৈ আছো নপকা সেইটোতো ভালেই কথা যাওক তেতিয়াহ'লে সোনকালে যাওক মানুহ ইমানেই হ'ব নহয় আপোনালোকে সোমাব নোৱাৰিব পিছে সেয়া বৰা বস্তুটো নুচুব আকৌ হাতেৰে নহ'লে সেয়া আপোনালোকে যি পালিছে সেই একোৱে ফল নহ'বগে আমি পাৰ্বতী পাবলৈ ব্ৰত ৰখা নাই নহয় আমি সেই পায়স খাবলৈহে ব্ৰত ৰাখিছো আকৌ যা তই সৰু ল'ৰা একো নেজান দেতিহঁত পিছে গধূলিলৈ আমাৰ ঘৰলৈ এপাক আহিব মানে আমাৰ খুৰখালীজনীয়ে আজি সোমবাৰ ব্ৰত ৰাখিছে ভাবিছো গধূলি এপাক শৰাই দি পেলাই অকণমান সেই লগে ভাগে আৰু কিবা কিবি খাম আকৌ আহিব আপোনালোক দুইজনকো নিমন্ত্ৰণ থাকিল তই নেমাতিলেও হে খবৰ পালে গলোহেঁতেন আমি তুমি কিন্তু সোমবাৰ পালিছা ঠিকে আছে কিন্তু সেয়া বাহিৰলৈ নাযাবা আৰু মন্দিৰ চন্দিৰে বেলেগৰ লগত নেযাও নহয় তুমি একো এনেই যে চিন্তা কৰি থকা নহয় অহাৰ পৰা ইয়াত নেযাবা তাত নকৰিবা তাত নেযাবা বাপৰে তোমাৰ কাৰণে মই সোমবাৰ ব্ৰত ৰাখিছো আকৌ মন্দিৰলৈতো এপাক যামেই বা মই আৰু এজনী মাইনা আহিছে আমি তিনিজনীয়ে যাম ভয় লাগে জানা মোৰ কলিজাজনী কোনোবাই ধৰি লৈ যাব বুলি বহুত ভয় হয় হ'ব দিয়া যাবা ফটো দিবা দেই মোক উঠি পেলাই কি যে কোৱা নহয় মাইনা যদি এতিয়া শুনা পাবই শুনা আকৌ ৰাতিলৈ সেই ভিনদেউৱে আমাৰ পূজা ৰাখিছে নহয় মানে মই ব্ৰত পালিছো নহয় এবাৰ খৰাই দিব লগতে গাঁও কিছুমান মানুহ মাতিছে আকৌ বেলেগ মানুহ ইমান মতা নাই ভিন্দু ভিন্দু কৰি থাকিব নালাগে হ'ব দিয়া ৰাখিছো কোন হয় এজন গম পাইছো মই কোনো নহয় মাইনা নকবা দেই আমাৰ বাক কলে নহয় মোক একেবাৰে গৰু পিটনিব এইপিনে আহাচোন চম্পা তুমিও আহা আকৌ চম্পা মণি এইপিনে আহাচোন এইখিনি লৈ যোৱাহি ইমান সোপা বজাৰ আনি দিছো আজি পুৰা খুৰখালীয়ে খোজ হৈ যাব আজি দেখোন মানুহজনী একেবাৰে পুৰা টিপটপ হৈ আছে এই ৰাতিপুৱাই পুৱা যে একেবাৰে চাদৰ মেখেলাত মানুহজনে লাজত পেলাই মাৰিব দেই বেলেগৰ আগত যেন মই এতিয়াও চাদৰ মেখেলাই নিপিন্ধো মন্দিৰলৈ যাব ওলাইছো চাদৰ মেখেলাটো পিন্ধি যাবই লাগিব ন তোমালোকে যাবাই নাই চাদৰ মেখেলা পিন্ধি পেলাই মই চাদৰ মেখেলা নিপিন্ধো নহয় মই চিলুৱাৰ কুৰ্তি পিন্ধি যাম মনি তই ওলোৱা নাই যা আকৌ সোনকালে ওলাবি যা নহলে এতিয়া অকলে যাম কিন্তু মই দেই এইপিনে আহি ৰখি আছে যোৱা সোনকালে যোৱা এইকেইটা লৈ যোৱা দাঙিব পাৰিবনে নে মই ভিতৰলৈ লৈ যামগে এইটো নোৱাৰিম নহয় ভিন্দা আপুনিয়ে কলখিনি নিদিয়কহি পুৰা কিন্তু আজি কল থোকটো খতম হ'ব লাগিব দেই তোমাৰ কাৰণে আনি দিছো পুৰা খাই থাকিবা বাহিৰা কথা একো নুশুনিবা বাহিৰা ক'বও পাৰি নেলাগে বুলি খাব তুমি বিন্দাছ খাই থাকিবা গোটেইখিনি খতম হ'ব লাগিব আমি গৈ থাকোগে আহা হে ভগৱান মোৰ প্ৰাৰ্থনাটো তুমি শুনিবা আৰু এইবাৰ যেন পৰীক্ষাৰ ৰিজাল্টটো মোৰ বৰ ভাল হয় আৰু এটা কাম কৰি দিবা আকৌ গজাতকে কিন্তু বেছিকৈ নম্বৰ দিবা সকলো সাবজেক্টতে পিন্টু যে ইমান সময় লাগিছে ভগৱানক এবাৰ সেৱা কৰোঁতে ই চাগে নিশ্চয় কিবা মোৰ বদনামে গাইছে হে ভগৱান যিবিলাক বদনাম কৰিছে ন মোৰ সকলোবোৰ মিছা ডাঙৰ হ'লে যেন মই এজন ডাঙৰ পুলিচ অফিচাৰ হৈ যাওঁ ভগৱান ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ভগৱান প্ৰাৰ্থনা কৰিলো মোৰ ল'ৰাটো এইবাৰ ভাল হ'ব লাগিব
তোমাক সেই চেনি তেনি সকলো দিছো যি ইচ্ছা তাকে খোৱা মাত্ৰ মোৰ ল'ৰাটো ভাল কৰি দিয়া ৰিজাল্টটো ভাল হৈ যেন তুমি কি চাইছা এনেকৈ চাই থাকিলে নহব আকৌ বহুত মানুহ আহিব এনেকৈ ভিৰতে সোমাই নগলে ৰৈয়ে থাকিব লাগিব আজি ঐ পূজাৰী বাবা আজি কি দিছে পিছে মানে হে প্ৰসাদ আজি খিচিৰি দিছে নে পায়স দিছে পায়স দিলে বৰ ভাল লাগে ভাইটি আহা আহা তোমালোকে এইপিনে আহা এইপিনে সিদ্ধ প্ৰসাদ দি থকা হৈছে তোমালোকে নোখোৱা দাদা আপুনি কিন্তু বিপদ বিঘিনি মাতি আছে দেই অমংগলীয়া কামবোৰ কৰি আছে যে মই ইয়াত পূজা কৰিবলৈ আহিছো সিদ্ধ প্ৰসাদ কি দিছে সেইটো মই চাবলৈ অহা নাই হেই দেখিছে এই গেষ্টিক দাঁতৰ লগত কি যে হ'ব নহয় মন্দিৰটো কি প্ৰসাদ দিছে সেইটো সুধিবলৈ আহিছো লাজু নেপায় অকনো ইমান কষ্ট কৰি ভগৱানৰ কাৰণে ব্ৰতটো ৰাখিছো ইহঁতে আকৌ খোৱাটোও নকয় কি দিছেহি এতিয়া খাবলৈ নেপালে ঘৰত গৈ কি খাম মালতীওতো আজি একো বনোৱা নাই দাদা আপুনি খাইছেনে আহক দাদা সিদ্ধ প্ৰসাদ খাব নে নেখায় আপুনি ইমান মোটা তাগৰা মানুহ নে দিনটো লঘোণে থাকিব আপুনি আজি মোটা তাগৰা মানুহে তাৰমানে নেখায় নোখোৱাকে জিন্দা থাকে কি বুলি ভাবিছে হৰ হৰ মহাদেৱ বাইদেউ আপুনি দিয়ক পুষ্প অৰ্পণ কৰক তাৰপিছত ফল মূল দিয়ক এইবাৰ আপুনি সেৱা আগবঢ়াওক আপোনাৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ বল বম মহাদেৱ বাবা পাৰ্বতী মা মোৰ যেন ব্ৰতটো তুমি সফলতাৰে পূৰ্ণ কৰা মই যেন একেবাৰে বহুত ধনী মানুহ হৈ যাওঁ মোৰ ল'ৰাটো ভাল হওক মানে পিনটো আকৌ ভাল হওক আৰু ছোৱালীজনীও ভালকৈ হোষ্টেলত পঢ়ি পাতি ডাঙৰ মানুহ হৈ যাওক আৰু এটা কথা মহাদেৱ বাবা এও যেন মোক মাহে মাহে বেছি বেছিকৈ পইচা দিয়ে এও একো আমাৰ পইচা দিবই নোখোজে মহাদেৱ বাবা এওৰ মাথাটোত জ্ঞান ভৰাই দিয়া যেন মোক মাহত বহুত বহুত পইচা দিয়ে কাপোৰ কিনিবলৈ একেবাৰে ষ্টাইল কৰিবলৈ ভগৱান শিৱ বাবা মোক আৰু একো নেলাগে আমি যেন চাৰিওজনে ভালে কুশলে থাকো আৰু দেউতাৰ বেমাৰ আজাৰবোৰ যেন কমকৈ হয় লগতে সকলোকে সুখে সন্তোষে ৰাখা মোৰ যেন দৰমহাৰ পইচা কেইটাৰে ঘৰখন ভালকৈ চলাব পাৰো আৰু মানুহজনী যিহে খং নহয় এইটো খুজিব সেইটো খুজিব এইটো যেন অকণমান কম কৈ দিয়া মাইনা আহিছ তয়ো কিন্তু ইহঁতক ডিস্টাৰ্ব নকৰিবি দেই তই কিন্তু বৰ কথা কৈ থাক ভেদিলা চাবা দেই এই কিন্তু বৰ কথা কৈ আকৌ নব মই থাকোঁতে আৰু আপুনি চিন্তা কৰিব লাগে নে কথা নকৈ দিয়ক কলৈকো যাবও নিদিও নহয় সম্পা সেৱা কৰি লোৱা দেই লৈ আহিবা ময়ো খিনিতে আছো সিদ্ধ প্ৰসাদ খাব লাগে বোলে মাতি আছে তোমালোকে আহিবা ইহঁতৰ পায়সখন কোনে বনালেও বৰ সোৱাদ হৈছে কিন্তু মানিব লাগিব আকৌ বৰ সোৱাদকৈ বনাইছেও ৰেচিপিটো ময়ে দিছিলো সেইকাৰণে সোৱাদ হৈছে বুজিছ পকা খুৰী আপোনালোকক লাগিব নেকি লাগে যদি কওক আকৌ আনি দিম এগালমান কিমান খাই পেট ভৰাই খাই থাকিব ই আমাক ঠাট্টা কৰিছে নে কিও এনেকৈ যে কথাবিলাক কৈছে মই কিন্তু ভাল দেখা নাই দে ইয়াক মই দেখো খাবই নেপালো পূজাৰী বাবা যে ইয়াত মই সুধিছিলো কি সিদ্ধ প্ৰসাদ দিছে নকলি এতিয়া আৰু ইয়াত একেবাৰে খাই যায় একে বহি আছেহি গেষ্টিক দা কিমান খাবাহে ৰবা অকণমান ইহঁতক খাই ল'ব দিয়চোন আৰু পূজাৰী বাবাক ময়ে মাতি আনিছো ইমান কণ কষ্ট কৰিছে আমি জানো খাব দিব নেলাগে কেনেকুৱা যে মানুহ নহয় কি কিবোৰ কৈ থাকে আপুনি ৰবা দি আছো তোমালোকক দেই গজা তেজ খোৱাটো এনেই তোক জন্ম দিছিলো মই খাবলে বাপে যে খোৱা নাই গম নেপাও তই যে আগত বহি গৈছ আৰু সেই মাৰ এজনী আছে ঘৰতে পৰি আহি পিছে খাবই অহা নাই তই ঘৰলে যা ইয়াৰ পৰা অকণমান পায়স লৈ পেলাই মাৰক দিবিগে যা মায়ে আজি আহিব নোৱাৰে নহয় ভালেই হৈছে দিয়ক পায়স খাবলৈ বৰ ভাল লাগে খিচিৰিতকৈ পায়সটো বেছিহে ভাল লাগে
কিন্তু খিচিৰি দিলে ভালেই হ'ল হয় একেবাৰে দুপৰীয়া ভাতটো বনাব নালাগিলে হয় এতিয়া আকৌ মই গৈ পেলাই গোটেই খোপাৰ কাৰণে ভাত বনাব লাগিব আৰু নবৌ আপোনালোকে অকণমান ৰৈ দিব দেই মানুহকেইজনক খোৱা হওক তাৰপিছত আপোনালোকে বহি ল'ব আকৌ হ'ব আমি ইমান কোন ভবা নাই হ'ব দিয়া এই পিছে ভাইটি এটা কথা হ'ল নহয় মই এটা টিফিন বাতি লৈ আনিছিলো এবাতি দিবা দেই মানে আমাৰ ঘৰত এজনে আলহী আহিছে বেয়া লাগে নহয় নাহু বুলি কৈছে বেলেগৰ মন্দিৰত মানে যিমানে যি হওক দূৰৰ পৰা আহিছেতো আহিব বেয়া পাইছে টিফিনতে দিবা আকৌ হ'ব দিয়ক ভাইটি তুমি বোলে সেই গোটেই সোপা মেনেজ কৰি আছাও মই কৈছিলো নহয় মই টিফিন বাতিটোতে একেবাৰে মানুহজনীৰ কাৰণে অকণমান দিবা বুলি এতিয়ালৈকে তোমাৰ খবৰ খাতি নাই যে এনেকুৱা কিন্তু মই ভাল পোৱা নাই দেই সেই আহিব নোৱাৰি কাৰণেহে খুজিছো এনেতো নোখোজো ন কিমান কি বস্তু ভগৱানক অৰ্পিত দিলো একেবাৰে চিনি গাখীৰ যোৱা সোনকালে দিয়াগে হয় দাদা দিম ৰ'ব দিম অধৈৰ্য নহ'বচোন সকলোকে দিম আপুনি অকণমান ধৈৰ্য ধৰক কি যে হৈছে নহয় মানুহবোৰ নেজানো আৰু বস্তু খাবলৈ নিবলৈ আহিছে নে পূজা কৰিবলৈ আহিছিলে ভাইটি সোনকাল দিয়া কিন্তু মই কিন্তু সেই খাস্তাং মানুহ দেই ইয়াত তেৰা বেৰা দেখিলে নেখাম আৰু গুচি যাম ইমান ভোক লাগিছে ইহঁতক দেখা পাই ইমান খাও লাগিছে ঐ পিন্তু তহঁতৰ হৈছে নে নাই হাঁহি পেলাই চাই আছা ঐ গজা সোনকালে উঠ আকৌ আমাকো বহিবলৈ দে ইমান সময় খাইছে নহয় খাই এতিয়া হাগিবই নেকি বল বম হৰ মহাদেৱ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব দেই আৰু আপোনালোকে আজি সোমবাৰৰ মন্দিৰলৈ গ'লে নে নাই আমি পিছে গ'লো দেই